Oi, Graça. É bom dia, mandar os vídeos a vocês a par. জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককাইতা সকলোকে ৱেলকাম জনাইছোঁ। তেনে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ হয় আজি ভিডিঅ'টো ৰাতি আৰম্ভ কৰা নাই, এতিয়া বাজে 5টা। তো আপোনালোকক কিনকে দেখাওঁ এতিয়া যি কুঁৱলী পৰি আছে গাইছ, কিবাকে উঠছোঁ, কাণ চান ঢাকান দাই আছে পুৰা, মানে আপোনালোকে চাব পাৰে মানে একো নিদিয়ে। এই আমাৰ সেই ভিউ পইণ্টটোত আছোঁ বৰ্তমান, এইটো আমাৰ পানীৰ টেংকি। তো এতিয়া লগৰ ছোৱালী আহি আছে, সেনেদৰে এতিয়া পুৰা দাউৰিব যাওঁ। তো অলপ পঢ়াৰ পিছত দেখাম দে। এতিয়া বৰ্তমান খোজকাঢ়ি আছোঁ এনেকৈ, যি ঠাণ্ডা গাছ কি কবি, মানে জেকেটটো কিয় পিন্ধি আনো জানা, যিহেতু দাউৰিম আগফালে একো দেখাই নাই, এইফালে একো নাই দে, যিহেতু গাইছ দাউৰিম মানে জেকেট পিন্ধিলে দাউৰিব নোৱাৰি না, আৰু গৰম লাগি গ'লে আৰু ক'ত আৰু জেকেট চেকেট খুলিম, সেইকাৰণে তলত চুইটাৰ চাই টু স্প্ৰিং পিন্ধিছোঁ। মুখেদি কথা নলয় গাইছ, হাত কঁপি আছে পুৰা, বল বল আগত দি আকৌ দেখাও নাই। তো গাইছ বৰ্তমান দাউৰি আছোঁ। ঐ গ্ৰাছ এই বহুত দিন মই 2025 ফাৰ্ষ্ট মই নহয় না। তো গাইছ 2025 ফাৰ্ষ্ট দাউৰা আকৌ দাউৰিছোঁ দেখছি মাত্ৰ 10 পাকমান। তো গাইছ এতিয়া জনতা ঘৰৰ পৰা উলিয়াই দিলোঁ, কমচে কম 50 পাকমান দাউৰছোঁ। তাৰপিছত হেৰি কৰি দিলোঁ, এতিয়া বাজিল 6:30মান বাজিল। তো এতিয়া যাওঁ। তো গাইছ আহিলোঁ দিয়ক, এই 7টা বাজিল, বিশ্বাস কৰে আপোনালোকে, এই হৈছে অৱস্থা, বগা হৈছে বগা, মানে একো দেখা নাপায়। আৰু পানীৰ টেংকি আছে। তো আহিলোঁ ফুৰি পেলাই, কিন্তু গাইছ ভিডিঅ'টো শেষ হোৱা নাই, ভিডিঅ'টো এইটো গাইছ ষ্টাৰ্টিংহে, বাজিল 7টা। গোটেই ৰাতিটো ক্লিপ দেখাই আছোঁ, আৰু কি হয় গোটেই দেখাম। 2025 ফাৰ্ষ্ট মৰ্ণিং ৱাক কৰি আহিলোঁ। তো বল এতিয়া ঘৰত যাই চাহ খাওঁ। আৰু গাইছ আজি যিহেতু মাঘৰ মাহৰ 1 তাৰিখ, তো সেইকাৰণে খাই দিলোঁ চিৰা দৈ, জুই পুৰি আছোঁ। তো এইখিনি মানে দেখা পাই মানে একদম জিভাৰ পানী আহি গৈছে, তো এইখিনি খাই লওঁ, পাছত লগ পাই আছোঁ। তো গাইছ এতিয়া 3টামান বাজিল। কালিৰ ভিডিঅ'টো গাইছ এডিটিং কৰি আছিলোঁ, মানে আগত এইটো ভিডিঅ' যিটো চাই আছে, আগত যোনটো ভিডিঅ' দিছোঁ সেইটো ভিডিঅ' বৰ্তমান এতিয়া এডিটিং কৰি আছিলোঁ, এডিটিং কৰা হ'ল। আৰু গাইছ এনেকৈ বহুত দিন মানে গোটেই ডে'টো ব্লগ কৰা, মানে বহুত দিন কৰা নাছিলোঁ এনেকুৱা ভিডিঅ', মানে গোটেই ৰাতিপুৱাৰ পৰা ৰাতি ব্লগিং, আৰু এইটো বহুত দিন কৰা নাছিলোঁ। তো এতিয়া অলপমান এতিয়া ওলাই যাওঁ, চাওঁ কোনোবা লগৰ ছোৱালী যি আছে থাকক বা নাথাকক, তাৰপিছত যদি নাথাকে তেতিয়াহ'লে ক'ৰবাত চাহ তাহ খাব যাওঁ, চাহ মানে সেই আৰু হোটেলত যাওঁ, অলপ ফুৰি আহোঁ। তো ঘৰত গৈছে নাথাকোঁ, কাৰণ ঘৰত সেই আৰু অভ্যাস নাই। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই পেলাই অলপ শিকক, মানে যেনেকৈ ৰাতিপুৱা সেই 5টা বজাত ধেমালি গাইছ, কি ভয় লগা আন্ধাৰ, একদমেই পোহৰ নাই। সেই ৰাতিপুৱা খোজ কাঢ়িব গৈছোঁ, দৌৰিব গৈছোঁ, মানে কি জানা, ঘৰত থাকি একদম হেৰি হৈ যায়, আলচি টাইপ লাগে, বৰ এটা হৈ যাওঁ। তো সেইকাৰণে এনেকৈ ওলাই যাওঁ। তো এইখিনি আপোনালোকক আজি বেছি আৰু ভাষণ নিদিওঁ, এইখিনি আছিল। তো এতিয়া আৰু গাইছ এতিয়া মানে এইটো এনেই আৰু ধেমালিৰ কাৰণে এটা খেলা খেলিছে, পইচাৰ খেলা। তো চাওকচোন, এনেই একবাৰ দেখাই দিওঁ দে গাইছ। Oh, laksia. তো গাইছ এতিয়া আমি বৰ্তমান ওলাই আহিছোঁ, ওলাই মানে সেই আমি আলোচনা কৰি আছিলোঁ এইবাৰ বিহুত মাতিব আনটা বনাইছে না পিঠা, পিঠা বনোৱা নাই, তাকলৈ বনাব লাগিব। গাইছ মই এইবাৰতো ঘৰৰ পৰা পিঠা খাই আহিলোঁ। তো গাইছ বিহু বুলি আহিলোঁ হিমাংকতে ঘৰত গধূলি, তো ইয়াতে দিলাক চিৰা দৈ লাৰু পিঠা খাই লওঁ। তাৰপিছত গাইছ আৰু আহিলোঁ, মানে এইখিনি গোটেইখিনি ক্লিপ লগাই দিছোঁ দিয়ক। তাৰপিছত অভিজিতৰ ঘৰত আহিলোঁ, এইটো মানে লাৰু পিঠা খাই দিলোঁ দে। তো বৰ্তমান গাইছ চিমৰাহঁতৰ ঘৰত আহিছিলোঁ চাহ খাবা, তো খাওঁ দে আৰু বিহু বুলি। ঘৰৰ এইখিনিকে ঠিকে আছে।
আছে খাই লওঁ আপুনি ধুনীয়াকৈ খাওঁ দে আৰু বিহু বুলি আৰু কি ক'ম আৰু গাইছ এইগিলা হ'ল আমাৰ ঘৰৰ পিঠা আৰু আছে এইগিলাখান বৈয়ামত ভৰা হৈ গ'ল মানে দেখা নহ'ল তো আহিবি গাইছ বিহু খাবা যোনজনী আহিম বুলি ভাবি আছা তো এনেকৈ মাতলোঁ দে আৰু ইউটিউবৰ যোগেদি আৰু এনেকৈ দিনটো ফুৰি পেলাই আহিলোঁ ঘৰ আৰু ঘৰ আহি পেলাই দেখা পালোঁ মাংস ভাত তো বহুত কষ্ট হ'ল ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট কৰি দিব বাই বাই